ট্যাক্সি বুলি কয় ট্যাক্সি ইয়েস মই তো বুলি ভুলকে কৈছো হে বন্ধুসকল ওয়েলকাম টু নিউ ব্লগ আশা কৰো সকলো ভালে আছে আজি একদম ভয়ংকৰ গৰম আৰু এই মাত্ৰ মানে বৰ এটা সাংঘাতিক ঘটনা এটা ঘটি গ'ল পানী পেলাই থোৱা পকাত ধামকে পৰিছে কেনেকৈ পৰিলা তুমি ধামকে পৰিলা কেঁচুৱা যাৰ ঘৰত আছে যদি পৰি হৈ থাকে তেতিয়া মানে আৰ্নিকা মানে এটা মেডিচিন পায় সেইটো চব ফাৰ্মাচীতে পোৱা যায় সেইটো খুৱাই দিলে মানে ভাল পায় বস্তু কলিজা ঝাৰু মাৰিব ঝাৰু মাৰিবলৈ কলিজাই কলিজা যাও নামাৰ নামাৰ কলিজা ডাঙৰ হলে মাৰিব পাৰিবা হা পাৰিব নোৱাৰে কলিজা এতিয়া সৰু হৈ আছে ভাবিছে কি মাইনা ক'ত গৈছিলে নিতুৰ ঘৰত গৈছিলে বোলে মাইনাই দেখোন নিতু ধুনীয়াকৈ বহি থাকা তুমি দৌৰা দৌৰি কৰি থাকিবা কিন্তু আকৌ পৰিবা বিচনা পাৰিলে মোক বহিব নিদিয়ে ৰাইজ বুজিছে আৰু মই এটা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ এই ৰুমটোত মানে বৰ ভয়ংকৰ গৰম জানেই মানে যিসকলে গম পায় RCC ঘৰত মানে গ্ৰাউণ্ড ফ্ল'ৰটোত বহুত গৰম হয় যদিহে ওপৰত এখন ছাদ দিয়াৰ ব্যৱস্থা নকৰে আমাৰ ওপৰত যিটো ছাদ নাই গতিকে এই ৰুমটোত মানে বহুতেই গৰম মানে ভাবিব নোৱাৰে ৰাতিটো মানে কি ক'ম আৰু কেনেকুৱা লাগে তোমাৰ কৈছোঁ ৰাতি বাকচত থকা নিচিনা সেইদিনাখন ডিম আনিছিলোঁ 7টা নে 8টা ইয়াত থৈ দিলোঁ পিছদিনাখন ডিমকেইটা ফাটি থাকিলে ইমানেই গৰম মানে ৰুমটোত আৰু সেইকাৰণে আজি ওপৰত টিং দিয়া হৈছে যাতে ভিতৰত মানে এই ৰুমটো অকণ ঠাণ্ডা হয় সেইটোৱে মানে এতিয়া এটা উপায় আছে যাতে পটককৈ ছাদ এখন দিয়াটো ইমান সহজ নহয় গতিকে যাতে ৰুমটো ঠাণ্ডা হৈ থাকে পডকাষ্টটো ফিল হ'বই তথাপিতো অলপ পৰিমাণটো যদি কমে আশা তাৰে আশা মধুকলম বনাব আৰু ঢেকীয়া ইফালে কি হয় ইফালে মায়ে মাছ ফ্ৰাই কৰি আছে নিতুক হান্দি দেখাইছে মায়ে কিবা এটা কয় যে কোনটো এইটো কি কয় আমি হান্দি বুলি কওঁ নাজানো সেইটোক কয় হান্দা ট্যাক্সি বুলি কয় ডেক্সি ইয়েছ মই তো বুলি ভুলকে কৈছো ডেক্সি ঠাই বিশেষে নামবোৰ বেলেগ বেলেগ ডেক্সি মোৰ মুখত অহা নাই এইটো চচপেন এইবিলাক আকৌ চচপেনবোৰ ট্যাক্সি বুলি কয় আমি এইটো হান্দি বুলিয়ে কওঁ ডেক্সিটো সেই কলহৰ নিচিনাটো বুজি পালা কি কৰি আছা তুমি আকৌ আমাৰ ফুচুকে চাওকচোন ইয়াতে কি আঁকি থাকে য'তে পায় তাতে মানে কি বিচাৰে এয়া লিমি হেডফোন লৈ ব্যস্ত কি কৰি আছে হেডফোন লৈ জীয়েক ব্যস্ত তাকো দেউতাৰ বৈ ৰাখিছে কি আঁকিছে মায়া মেহেন্দি আমাৰ ফাইনেলি ওপৰত টিংপাত লগা হৈ গ'ল আমি চাবলৈ যাওঁ এতিয়া যোৱাই নাছিলোঁ আৰু এতিয়া যাওঁ আৰু ভয়ংকৰ গৰম আছিলে অথনি আৰু ইমান গৰমত তেওঁলোকে ইমান কষ্ট কৰি কাম কৰিছে দেখি মানে দুখে লৈ গৈছেগৈ সেইকাৰণে মই যিমান পাৰোঁ তেওঁলোকক কিবা কিবি দিব চেষ্টা কৰিছোঁ আৰু চবৰে একেহে পইচাকেইটাৰ কাৰণে চবেই কাম কৰে বেয়া লাগে ভালে বোলা ভাল জেগাত বহিছা তুমি কিন্তু কি চাওক না কি ধুনীয়া জেগাত বহিছে ইয়াতে তুমি বহি বহি সেইফালে জোন বাই চাব পাৰিবা চোৱা আৰু এইফালে আমাৰ গোটেই আমাৰ কলনীটো এয়া আমাৰ ৰুমটোৰ ওপৰত এনেকৈ দি দিয়া হৈ গ'ল এগালমান টিং এতিয়া চাগে অলপমান গৰমটো কমিব আশা এটা আছে যদি এতিয়াও নকমে তেতিয়া উপায় নাই আৰু তেতিয়া এটাই অপশ্যন থাকিব ওপৰত ছাদ দিব লাগিব তেতিয়াহে কমিব আৰু অঁ দুটা অপশ্যন হয় ছাদ নহয় AC সেয়া চাওঁ আমাৰ ঘৰটোত সোমাব পাৰে অঁ আমাৰ ৰুমটো তলতে আছে ইয়াৰ তলত বুজিছা ইয়াত এদিন থাকিব পাৰিবা ধুনীয়াকৈ থাকিব পাৰিব ইয়াতে
ভাল লাগিব খালি ইয়াত বহুত মহ যদি এখন আঁঠুৱা লগাব পাৰোঁ নহয় তেতিয়া থাকিও ভাল লাগিব থাকিব পাৰিব নে ৰাতি অকলে অকলে পাৰিম যদি আঁঠুৱা এখন লগাই দিয়া যায় পাৰিম ভয়ংকৰ গৰম আৰু সেইকাৰণে এনেকৈ অৱস্থা এটা চোৱাৰ বেয়া চেয়া নাপাব ল'ৰা মানুহৰ ভাল হাফ পেণ্ট আৰু গেঞ্জি জিন্দাবাদ অকল সেইটোৱে ভাল বাকী চব বেয়া বাকী যি নহওক আমাৰ বৰ সাংঘাতিক গৰম আছিলে আৰু এইটো বাৰু ইমান ডাঙৰ কথা নহয় অঁ একো নাই একো নাই চিম্পল কথা সেই গৰমটোৰ কাৰণে আজি মানে এখন এনেকৈ দিয়া হ'ল আৰু একো বেলেগকৈ ঘৰ বনোৱা নাই সেই ঘৰৰ ওপৰতে ঘৰ মানে ঘৰৰ ওপৰত চাংঘৰ টাইপ হৈছেগৈ বস্তুটো চাংঘৰ নহয় ঘৰৰ ওপৰত কি ঘৰ হ'ব এইটো টিঙৰ ঘৰ টিঙৰ ঘৰ এইটো মানে গৰমৰ দিনকেইটা যাতে অলপমান ভাল হয় আৰু সেইকাৰণে দিয়া হৈছে ইয়াৰ পিছত বিকল্প ভাবিব লাগিব আৰু কিবা কিবি দিয়ক আজিলৈ ইমানেই আৰু ভয়ংকৰ গৰম ইফালে তোৰ মহো আছে আমাৰ চাদত মহ আছে ন মই মহ পোৱা নাই কিন্তু দেই ওপৰত এই হাফ পেণ্ট পিন্ধা নাই যে হাফ পেণ্ট পিন্ধিবা গম পাবা তেতিয়া আমাৰ মানে হাত চাত ওলাই নাথাকে আৰু কামুৰিবলৈ জেগা নাই ভৰিকেইখনে চিনি পায় মই দুটা বস্তুৱে ডেন্স শিকাই দিয়ে মানুহক এটা হ'ল ৰ'দ পৰি থকা চোতালত যদি খোজকাঢ়া যায় কাটা 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 আৰু দ্বিতীয়টো হ'ল ভৰিত যেতিয়া মহে কামুৰে এগালমান যেতিয়া মহে নাই তোমাৰ নিগুৰে জোকাৰিব নে তুমি হেৰি কৰিবা আমাৰ নিগুৰ নাথাকে নহয় চিন্তা হৈ যায় সেয়া আৰু গতিকে আজি ব্লগটো ইমানে আছিলে এটা সৰু ব্লগ আছিলে আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেল প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে টাটা বাই বাই গুড নাইট